স্বাগতম জানাইছোঁ নিৰ্ভয় একাডেমি ইউটিউব চেনেললৈ মই ৰূপুল আমিন আলোচনা কৰিম এনচিইআৰটি মেথমেটিক্স ক্লাছ 11 চেপ্টাৰ নম্বৰ 10 বিবিধ নিৰণীৰ কুৱেশ্যন নম্বৰ 18 বিষয়ে ইয়াতে কোৱা হৈছে যে ৰেখাডাল সমতলিক দাপন বুলি ধৰি লৈ x + 3 7 ৰেখা সাপেক্ষে 3 8 বিন্দুটোৰ প্ৰতিবিম্ব উলিয়াব লাগে মানে ইয়াতে কি কৈছে ৰেখাডাল সমতলিক দাপন বুলি ভাবিলে সমতলিক দাপনত আমি এটা কথা গম পাওঁ যে তাতে কি হয় প্ৰতিবিম্বটো কি থাকে সো আমি এটা কথা সবে গম পাওঁ বা হয়তো আমি ক্লাছ 9 বা 10 আমি পঢ়ি আহিছোঁ যে সমতলিক দাপনত বা সমতল দাপনৰ লক্ষ্যবস্তু আৰু প্ৰতিবিম্ব সদায় কি থাকে সমান থাকে যদি এনেকুৱা এটা দাপন থাকে দাপনৰ লক্ষ্যবস্তু আৰু প্ৰতিবিম্ব সদায় কি হ'ব সমান থাকিব বা সমান হ'ব আৰু লগতে এটা কি হ'ব উলটা হ'ব সো ইয়াতে আমাৰ এইখিনি বস্তু আমাৰ ইমান ডিটেইলছত নালাগে আমি কি কৰিম ইয়াতে প্ৰতিবিম্বৰ আমি কি কৰিব লাগে ইয়াতে বিন্দুটোৰ উলিয়াব লাগে আৰু সেই সাপেক্ষে আমি সমীকৰণটো উলিয়াব লাগে সো আমাৰ কোৱেশ্যনত ইয়াতে যিখিনি কৈছে আমি সেইখিনি জানিম আমাৰ যদি কিবা ডাউট থাকে তেতিয়াহ'লে এটা কাম কৰিব পৰা আমাৰ এইটো ইউটিউব চেনেলতে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ সেইখিনি বস্তু তোমালোকে নিশ্চয় চাই ল'ব পাৰা নাইবা আমাৰ এছামিছ মিডিয়াম ৱেবছাইটত গৈ কিনে যে এছামিছ মিডিয়াম ৱেবছাইটত গৈ কিনে তোমালোকে এই গোটেইখিনি বস্তু তোমালোকে নোটছ পাই যাবা তোমালোকে তাৰ পৰা নোটছখিনি লৈ ল'ব পাৰা তাতে বিশেষকৈ ক্লাছ 6 পৰা ক্লাছ 12 লৈকে প্ৰতিটো বিষয়ৰ তাতে সম্পূৰ্ণ সমাধান আছে নিশ্চয় তোমালোকে এবাৰ চেক কৰিবা বস্তুখিনি এতিয়া চোৱা ইয়াতে আমাক কোৱা হৈছে যে ৰেখাডাল সমতলিক দাপন বুলি ধৰি লৈ x + 3 7 ৰেখা সাপেক্ষে 3 8 বিন্দুটোৰ প্ৰতিবিম্ব উলিয়াব লাগে আমি এনেকৈ লিখিম যে লেট যে এ বি ৰেখাডালে লেট এ বি ৰেখাডালে x + 3y = 7 আৰু পি বিন্দু হিচাপে ধৰি লৈছোঁ যে 3 8 প্ৰতিবিম্ব আমি ধৰি লৈছোঁ সাপোজ কিউ x1 y1 এতিয়া চাবা ধৰি লৈছোঁ সাপোজ ৰেখাডাল এনেকুৱা আছে ইয়াতে এ আছে ইয়াতে বি আছে ইয়াতে লক্ষ্যবস্তুটো আছে আৰু তলফালে কি আছে ইয়াৰ প্ৰতিবিম্বটো আছে ইয়াতে পি কিমান আছিল 3 8 আৰু আমি কিউক ধৰি লৈছোঁ আমি কি x1 y1 আৰু এই ৰেখাডালৰ সমীকৰণ কোৱা হৈছে যে x + 3y = 7 সো এতিয়া এই ৰেখাডালৰ মধ্যবিন্দু আছে এইটো সো মধ্যবিন্দুৰ সমীকৰণ কি আছিল মধ্যবিন্দুৰ বাবে আমাৰ ফৰ্মুলা আছিল যে x1 + x2 / 2 y1 + y2 / 2 বা আমি এইফালৰ পৰা চাবলৈ গ'লে ইয়াৰ মধ্যবিন্দু এইটো আছে কিয়নো সমতলিক দাপনত বা সমতল দাপনৰ লক্ষ্যবস্তু আৰু প্ৰতিবিম্ব কি হয় সদায় সমান হয় তেতিয়াহ'লে এইখিনি বস্তু সমান হ'লে এইটো হৈছে মধ্যবিন্দু তো মধ্যবিন্দুৰ স্থানাংক আমি উলিয়াব গ'লে কি কৰিম 3 + x1 আৰু এইফালে 8 + y1 তো আমি এনেকৈ লিখিম যে m বা মধ্যবিন্দু m ৰ সমীকৰণ যে মধ্যবিন্দু m ৰ স্থানাংক বা m ৰ স্থানাংক মধ্যবিন্দু m ৰ স্থানাংক যে m ৰ স্থানাংক কি আহিব ইয়াতে আমি লিখিম যে x1 + 3 / 2 আৰু একেদৰে y1 + ইয়াতে কিমান আছে 8 আছে সো 8 / আহিল এতিয়া এই বিন্দুটো যেহেতু এ বিৰ ওপৰত আছে তেতিয়াহ'লে ইয়াতে x ৰ ভ্যালু এইটো y ৰ ভ্যালুটো আমি বহাব পাৰিম সো আমি এনেকৈ লিখিম যে যিহেতু m বিন্দুটো এ বিৰ ওপৰত আছে therefore আমাৰ সমীকৰণটো কি আছিল x + 3y = 7 সো x ৰ ঠাইত আমি কি লিখিম যে x1 + 3 / 2 প্লাস the next কি আছে 3 * y1 y ৰ ভ্যালু কিমান পাইছে ইয়াতে y1 + 8 / 2 সো ইয়াৰ লগত কি কৰিম এটা 3 ইনটু কৰিম সো এইফালে কিমান আছে 7 সো এতিয়া আমি এই দুটাৰ পৰা যদি এইটো 2 কমন লৈ আমি হোফালে লৈ যাওঁ তেতিয়া 2 কি হ'ব 7 ৰ লগত ইনটু হৈ কিনে ইয়াতে 14 হৈ যাব আৰু ইয়াতে থাকিব x1 + 3 আৰু ইয়াতে থাকিব 3 * y1 সো 3 y1 আৰু ইয়াতে 8 3 কিমান আহিব 24
সো এইখিনিৰ পৰা আমি ক্যালকুলেট কৰিলে আমি এনেকৈ x1 প্লাছ থ্ৰাইছ y1 তো 14 এইফালে লিখিব নেগেটিভ হৈ যাব আৰু তাৰ লগত ইয়াতে কিমান আছিল 3 আছিল সো 3 প্লাছ 24 কিমান আহিব 27 আৰু এইফালে 14 লিখিব নেগেটিভ হ'ব সো আমি মাইনাস কৰি কিমান পাম প্লাছ 13 ইজ ইকুৱেল টু 0 পাই যাম এটুক দিলো ইকুৱেশ্যন 1 সো ইয়াৰ পৰা যদি আমি চাব যাওঁ তেতিয়াহ'লে প্ৰৱণতা কিমান আহিব ইয়াৰ পৰা আমি থ্ৰাইছ y1 ইজ ইকুৱেল টু মাইনাছ x1 মাইনাছ 13 আমি এনেকৈ লিখিব পাৰিম আকৌ আমি ইয়াৰ পৰা y1 ইজ ইকুৱেল টু মাইনাছ 1/3 x1 মাইনাছ 13/3 যেহেতু 3টো পূৰণ হৈ আছে সবফালে গ'লে হৰণ হ'ব তেতিয়াহ'লে x1ৰ যিটো হক থাকে সেইটো কি হয় আমাৰ সাধাৰণতে প্ৰৱণতা সো দিয়াৰ ফৰ আমি ইয়াৰ পৰা ক'ব পাৰিম যে এ বিৰ প্ৰৱণতা সো এ বিৰ প্ৰৱণতা তেতিয়াহ'লে কিমান আহিব এ বিৰ প্ৰৱণতা আহিব -1/3 আমি এ বিৰ প্ৰৱণতা পাই গ'লো -1/3 এতিয়া আমি কি কৰিব লাগিব পি কিউৰ প্ৰৱণতা উলিয়াব লাগিব সো পি কিউৰ প্ৰৱণতা সো পি কিউৰ প্ৰৱণতা সো প্ৰৱণতা উলিওৱাৰ নিয়ম কি আছিল যে y2 - y1 ডিভাইডেড বাই x2 - x1 মানে y ৰ ভ্যালু পৰা y ৰ ভ্যালু আমি মাইনাস কৰিব লাগে সো ইয়াতে সাপোজ ধৰি লৈছো তলত যেটা আছে টুক ধৰি লৈছো তেতিয়াহ'লে y1 মাইনাস কিমান লিখিম 8 আৰু তলত কিমান আহিব x1 মাইনাস কিমান আহিব 3 কিনো আমাৰ নিয়ম কি আছিল যে প্ৰৱণতা উলিয়াৰ যে y2 - y1 ডিভাইডেড বাই x2 - x1 এতিয়া নেক্সট আমি কি লিখিম যে যেহেতু AB পারপেন্ডিকুলার PQ মানে AB আৰু PQ ৰেখাডাল কি আছে ৰেখা দুডাল লম্ব আছে পৰস্পৰ লম্ব সো আমি এটা বস্তু গম পাও যে যেতিয়া ৰেখা দুডাল পৰস্পৰ লম্ব হয় তেতিয়াহ'লে ৰেখা দুডাল প্ৰৱণতা আমি পূৰণ কৰিলে কিমান পাওঁ -1 পাওঁ তাৰ মানে m1 * m2 = কি আহিব -1 আহিব যত m1 হ'ব আমাৰ আৰু m1 আৰু m2 হ'ব ক্ৰমে ৰেখা দুডাল প্ৰৱণতা সো ইয়াৰ পৰা আমি কি লিখিম তেতিয়াহ'লে যেহেতু আমাৰ AB আৰু PQ কি আছে লম্ব আছে তেতিয়াহ'লে আমি ইয়াৰ পৰা ক'ব পাৰিম যে -1/3 লগত যদি আমি পূৰণ কৰোঁ যে y1 - 8 ডিভাইডেড বাই x1 - 3 এই দুটাক আমি পূৰণ কৰিলে আমি পাম -1 ওকে সো এতিয়া যদি আমি মাল্টিপল কৰিব যাওঁ তেতিয়াহ'লে আমি ইয়াতে কিমান পাম এতিয়া 3 * x1 সো থ্ৰাইছ x1 মাইনাছ 3 গুণ কিমান আহিব ইয়াতে 9 আহি যাব আৰু ওপৰত কি আহিব মাইনাছক মাল্টিপল কৰিলে তেতিয়াহ'লে ইয়াতে পাম আমি -y1 ইয়াতে পাম আমি -(-) সো +8 ইফালে আহিব -1 ওকে নাইবা আমি আৰু এটা কাম কৰিব পাৰিম এইটো মাইনাছ কেনসেল কৰিলে আমি ইয়াতে কি পাম যে y1 - 8 আহিব যে y1 - 8 এবাৰ আমি এইখিনি ক্যালকুলেট কৰিলে আমি কেনেকৈ পাম এইটো যদি হ'বলে গৈছে তেতিয়াহ'লে ইনটু হৈ যাব সো ইনটু হোৱাৰ লগে লগে আমি ইয়াতে কি লিখিম -y1 + 8 is equal to ইফালে গ'লে ইনটু হোৱাৰ লগে লগে ইয়াতে আমি কি লিখিম যে -থ্ৰাইছ x1 - সো +9 আহিল সো ইয়াৰ পৰা -y1 is equal to কি আহিব -থ্ৰাইছ x1 +8 হ'বলৈ গ'লে কি হ'ব -8 সো +9 -8 সো ইয়াৰ পৰা আমি পাম যে 1 ইয়াতে আছে আমাৰ থ্ৰাইছ x1 ইয়াতে আছে কি আমাৰ y সো এইটো নেগেটিভ আমি পজিটিভ কৰি দিলে এইটো নেগেটিভ পজিটিভ হৈ যাব তেতিয়া এইটো পজিটিভ কি হ'ব নেগেটিভ হৈ যাব তেতিয়াহ'লে আমি পাম y1 = থ্ৰাইছ x1 - 1 এতিয়া এই y1 ৰ ভ্যালুটো যদি আমি 1 নম্বৰ সমীকৰণত আমি বহাই দিওঁ তেতিয়াহ'লে আমি ইয়াতে কি পাম x1 প্লাস ইয়াতে 1 নম্বৰত কি আছিল থ্ৰাইছ y1 তাৰ মানে কি হ'ব 3 * ইয়াতে y1 মানে আছে আমাৰ থ্ৰাইছ x1 - 1 আৰু লাষ্টত কিমান আছে ইয়াতে যে +13 = 0 +13 = 0 তেতিয়া আমি এই গোটেইখিনি ক্যালকুলেট কৰিম এই গোটেইখিনি ক্যালকুলেট কৰিলে ইয়াতে আমি পাই যাম যে x1 + 3 * 3 সো 9 again x1 + 3 * 1 হলে কিমান আহিব 3 প্লাস কিমান আছে 13 = 0 সো ইয়াৰ পৰা পাম আমি 10 x1 প্লাস 10 + 13 এটা বস্তু সাম 3 * কি আছিল -1 সো তেতিয়াহ'লে ইয়াতে কি আহিব -1 আহিব তেতিয়াহ'লে 13 পৰা 3 গুচি গ'লে কিমান আহিব 10 = 0
চ' ইয়াৰ পৰা আমি লিখিব পাৰিম যে 10x1 +10 হ'ব লাগে লিখিব -10 আৰু ইয়াৰ পৰা আমি x1 10 যদি গুচি যায় হ'বলে তেতিয়াহ'লে ডিভাইড তেতিয়াহ'লে -10 বাই কি আহিব -10/10 তাৰ মানে কিমান আহিব -1 তেতিয়াহ'লে x ৰ ভেলু আমি কিমান পালোঁ -1 পালোঁ এতিয়া আকৌ ইকুৱেশ্যন 1ত গৈ কিনে আমি x ৰ ভেলুটো বহাই দিওঁ ইকুৱেশ্যন 1ত কি আছিল আমাৰ x1 যে x1 প্লাছ thrice y1 প্লাছ 13 0 ইয়াতে x1 ৰ ঠাইত আমি বহাই দিব লাগিব 1 প্লাছ thrice y1 প্লাছ 13 0 চ' ইয়াৰ পৰা আমি লিখিব পাৰিম যে thrice y1 13 প্লাছ 1 কিমান আহিব 14 চ' ইয়াতে কিমান আছিল আমাৰ যে আমি x ৰ ভেলু কিমান পাইছোঁ -1 চ' 13 পৰা -1 গুচি গ'লে কিমান আহিব 12 চ' 12 হ'বলৈ গ'লে কি হ'ব -12 আৰু এইটো 3 কি আছে এইফালে পূৰণ হৈ আছে এইটো 3 কি আছে ইনটু আছে বা পূৰণ হিচাপে আছে y লগত y1 লগত তেতিয়াহ'লে হ'বলৈ গুচি গ'লে কি হ'ব হৰণ হৈ যাব বা ডিভাইড হৈ যাব তেতিয়াহ'লে 3 12 ৰ মাজত কেইবাৰ যাব 3 12 ৰ মাজত যাব 4 বাৰ আৰু মাইনাছ আছিল চ' -4 তেতিয়াহ'লে আমি ইয়াৰ পৰা ক'ব পাৰিম যে দিয়াৰ ফৰ যে কিউ বিন্দুটো হ'ব -1 -4 চ' দিয়াৰ ফৰ কিউ বিন্দুটো আহিব যে কিউ বিন্দুটো কিমান আহিব আমি x ৰ ভেলু পাইছোঁ -1 y ৰ ভেলু পাইছোঁ আমি -1 -4 চ' এইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ 18ৰ সমাধান চ' আশা কৰোঁ ইয়াত কোনো সমস্যা নাথাকিব বা সমস্যা নাই যদি সমস্যা নাই নিশ্চয় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা লগতে শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাই ল'বা চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ